মুখলধাৰ বৰষুণৰ ফলতে মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বান বুৰ গৈছে কেইবাটাও অঞ্চলৰ বাটপথ মহানগৰীৰ সিজুবাৰীৰ মূল পথত একাঠু পৰ্যন্ত পানী আমি দৃশ্যাংশ আপোনালোকক সমান্তৰালকৈ দেখুৱাৰ যোৱাৰ চেষ্টা কৰিছো সমস্যাত পৰিছে এতিয়া অঞ্চলটোৰ বাসিন্দাসকল কৃত্ৰিম বানৰ ফলতে তীব্ৰ যান জঁটৰো সৃষ্টি হৈছে কোনো নতুন কথা নহয় যেহেতু এজাক বৰষুণতে মহানগৰীৰ বিভিন্ন প্ৰান্ত বুৰ যোৱা দেখিবলৈ পোৱা যায় আৰু এইবাৰো পুনৰ বুৰ গৈছে মহানগৰীৰ কেইবাটাও অঞ্চলৰ বাটপথ মহানগৰীৰ সিজুবাৰীৰ মূল পথত দেখা পোৱা গৈছে একাঠু পৰ্যন্ত পানী সমস্যাত পৰিছে অঞ্চলটোৰ বাসিন্দাসকল কৃত্ৰিম বানৰ ফলত সৃষ্টি হৈছে যান জঁটৰো আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাবলৈ বিচাৰিছো নাৰায়ণ শইকীয়াৰ কাষলৈ হয় নাৰায়ণ শইকীয়া দেখিবলৈ পোৱা গ'ল এজাক বৰষুণৰ ফলত পুনৰ মহানগৰীত কৃত্ৰিম বানপানী এয়া কোনো নতুন কথা নহয় কিন্তু আপুনি আমাক এই মুহূৰ্তত কি দেখুৱাব হয় চাওক যে এজাক বৰষুণৰ পাছতে আসতে মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত ডুব যোৱা পৰিলক্ষিত হৈছে বিশেষকৈ হাতীগাঁৱৰ যিটো সিজুবাৰীৰ মূল পথ এই সিজুবাৰীৰ মূল পথটো ইতিমধ্যে একাঠু পানীত ডুব যোৱা পৰিলক্ষিত হৈছে মই দৃশ্যাংশ দেখুৱাইছোঁ মোৰ সতীৰ্থ মিনয় আছে মিনয়ে দেখুৱাব এই যিটো পথ এই পথটোত এজাক বৰষুণৰ পাছতে আচলতে যি কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু ইতিমধ্যে দেখিবলৈ পাইছে গোটেই পথটো একাঠু পৰ্যন্ত পানী আৰু যিসমূহ দোকান ঘৰতো পানী সোমোৱা পৰিলক্ষিত হৈছে আৰু এই সময়টো বিশেষকৈ অফিচ কাছাৰী বা স্কুল কলেজলৈ যিসকল ছাত্ৰ ছাত্ৰী ওলাই আহে তেখেতলোক যথেষ্ট সমস্যাত পৰা পৰিলক্ষিত হৈছে এই পথটোৱে যিসমূহ বাহন আহিছে সেই বাহনসমূহ তললৈকে ডুব যোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ যিসমূহ দোকান পোহাৰ যিসমূহ তেখেতলোকে খোলা সময় আৰু এই সময়টো তেখেতৰ দোকান পোহাৰ খোলাৰ বাবেও যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এটা কথা ক'ব লাগিব ঋতুমণি যে GMCয়ে যিসমূহ পথ আচলতে চাফ চিকুণ কৰিব লাগে সময়মতে তেখেতলোকে চাফ চিকুণ নকৰে বিশেষকৈ খৰালিৰ দিনত তেখেতলোকে পথবিলাক খান্দি তাত তেখেতলোকে যিসমূহ জাবৰ জোঁথৰ আছে এই জাবৰ জোঁথৰসমূহ চাফা কৰাৰ যিসমূহ সময় সেই সময়ত চাফা নকৰাৰ বাবে আচলতে এনেধৰণৰ কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় মহানগৰীত আৰু কালিৰ পৰা যিহেতু বৰষুণ দি আছে মহানগৰীৰ বিভিন্ন বাট পথ এনেধৰণে পানীত ডুব যোৱা পৰিলক্ষিত হৈছে আপোনালোকে দেখিবলৈ পাইছে যে পথটো এফালে পানী আৰু এফালে পথটো ভগা যথেষ্ট অসুবিধা হৈছে যিসমূহ বাহন ইয়াত অহা যোৱা কৰে তেখেতলোকৰ বাবে যথেষ্ট অসুবিধা হৈছে এই সময়ত ছাত্ৰ ছাত্ৰীসকল স্কুল কলেজলৈ তেখেতলোকে ওলাই আহে তেখেতলোকৰ যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি কিছু ইয়াৰ লোক আছে তেখেতলোকৰ সৈতে কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম এখন বাহন দেখুৱাইছোঁ প্ৰথমতে বাহনখন চাওক যে কেনেধৰণে যাবলগীয়া হৈছে এই পথটো ভগা আৰু তাৰ মাজতে পানী আৰু তাৰ মাজতে এই এনেধৰণে আচলতে অহা যোৱা কৰিবলগীয়া হৈছে ইয়াৰ লোকসকল আছে তেখেতলোকৰ পৰা কিছু আমি কথা পাতিবলৈ চেষ্টা কৰিম যে দাদা এই যিটো পথ এই পথটো সঘনাই পানী হোৱা পৰিলক্ষিত হয় তাৰ মাজতে ৰাইজ অহা যোৱা কৰিবলগীয়া হৈছে হয় বহুত কষ্ট হৈছে এজাক বৰষুণ দিলেই মানে বানপানী ভৰ্তি হৈ যায় মানে গাড়ী যাব নোৱাৰে ৰিক্সা যাব নোৱাৰে মানুহৰ বহুত কষ্ট হৈছে ইয়াত এক্সিডেণ্টো হয় হয় এক্সিডেণ্ট হয় মাজে মাজে হৈয়ে থাকে আৰু পিলপিলি পাল্টি খাই আছে নালাবিলাক ঠিক নাই আৰু ৰাস্তা অলপ হৈছে সেইকাৰণে আৰু অলপ ডিষ্টাৰ্ব হৈছে আৰু GMC ফালৰ পৰা যিকোনো ব্যৱস্থা কৰিবলৈকে নকৰে মানে কৰে কিন্তু ইমান নকৰে আৰু কৰে নকৰা নহয় কৰি আছে অলপ সেই আৰু দেখিবলৈ পাইছে যে যিসকল ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পানীৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে যিসমূহ আচলতে দুচকীয়া বাহন আছে দুচকীয়া বাহনসমূহ অহাত যথেষ্ট অসুবিধা হৈছে GMCয়ে সময়মতে চাফা নকৰাৰ বাবে নলাসমূহ চাফা নকৰাৰ বাবে বা যিসমূহ নলা তেখেতলোকে চাফা কৰে সেই চাফা কৰাৰ পাছত যিসমূহ মাটি বা তাৰ যিসমূহ জাবৰ জোঁথৰ ওলায় সেইসমূহ আচলতে ইয়াৰ পৰা সময়মতে উঠাই নিনিয়াৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত এনেধৰণৰ যি কৃত্ৰিম বান এই কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় বাহনসমূহ দেখুৱাইছোঁ চাওক এখন দুচকীয়া বাহন এই দুচকীয়া বাহনখন কেনেধৰণে তেখেতলোকে অহা যোৱা কৰিবলগীয়া হৈছে সিজুবাৰী অকল এইটো অঞ্চল বুলিয়ে নহয় বহুকেইটা পথ আছে এনেধৰণৰ কৃত্ৰিম বানৰ সৃষ্টি হয় ইয়াত যিসমূহ পথ এই পথসমূহ যথেষ্ট বেয়া এই পথসমূহত সঘনাই দুৰ্ঘটনা হোৱা পৰিলক্ষিত হয় যিসমূহ দুচকীয়া বা তিনিচকীয়া যিসমূহ বাহন আছে দেখিবলৈ পাইছে যে কেনেধৰণে ইয়াত অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আনফালে যদি আপুনি চাই এই সময়ত আচলতে এই যিটো চাৰিআলি এই চাৰিআলিটো যথেষ্ট যান জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কাৰণ এই সময়ত সকলো অফিচ কাছাৰীলৈ তেখেতলোকে ওলাই আহে দোকান পোহাৰলৈ ওলাই আহে ছাত্ৰ ছাত্ৰীসকল স্কুল কলেজ মহাবিদ্যালয়লৈ তেখেতলোকে ওলাই আহে আৰু পানী হোৱাৰ পথত এই যিহেতু পথটোত তেখেতলোকে অহা যোৱা কৰা যথেষ্ট অসুবিধা হৈছে আৰু তাৰ বাবে যিটো আচলতে চাৰিআলি এই চাৰিআলিটো যথেষ্ট যান জঁটৰ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে দাদা অকণমান ৰ'ব নেকি যে সঘনাই ইয়াত পানী হোৱা পৰিলক্ষিত হয়
প্ৰশাসনে যেনেধৰণে ব্যৱস্থা কৰিব লাগে বা GMCয়ে যেনেধৰণে চাফ চিকুণ কৰিব লাগে সেই নকৰাৰ ফলতে এনেকুৱা হয় নেকি? তাৰমানে সিজুবাৰী হাতীগাঁৱত আমাৰ পানী নহয়, পানী হয় আপোনাৰ সেই ব্ৰহ্মপুত্ৰত, আপাৰ আছামত। এতিয়া ইয়াতে পানী হোৱা বন্ধ হৈছে, গম পাইছা নাই? অলপমান পানী হ'লে কি কৰে, এই ৰাস্তাবিলাকত ভেটা দি থৈ দিয়ে, নালাগেলাত জাবৰ সোমাই দিয়ে, চাফা কৰে আকৌ জাবৰ সোমায়। সেয়াই আৰু আমাৰ ইয়াতেতো পানী নাই, একেবাৰে পানী নাই, গম পাইছা নাই? দেখাইতো পাইছা। এইটো অৱস্থা কিয় হয় জানা? এই ৰাস্তাৰ বোকাখিনি উঠাই দিব বাৰিষা আহি, এই নালাৰ বোকাখিনি উঠাই কেনে ছাইডত থৈ দিব। এতিয়া বৰষুণ আহিছে না, আকৌ নালাৰ ফুটা থাকে নহয়, ফুটাই দি আকৌ হল হ'লে সোমাই যায় পানীৰ লগত। এতিয়া পানীটো ৰানিং হ'ব নোৱাৰে, আৰু ৰানিং হ'ব কি ক'ৰবাত বস্তা দি কেনে চিলেপগেলা ভাঙি গৈছে, তাতে সোমাই আছে, সেইবিলাক চাফা চোৱা নকৰে। সেই মাজাৰৰ টাইনিংটো সিফাল দি এনেকৈ কৰি পানীটো পুৰণা নদীত পৰিছিল আগতে আমাৰ। এতিয়া সেইটো চাইডে পানীটো নাযায় কাৰণে তাহাঁতে কি বুদ্ধি লগাইছে, ইফাল দি যাব লাগিব, সিজুবাৰী ঈদগাহৰ ৰাস্তাটো দি কেনে নদীত পেলাব পানী। তাৰমানে পানী সদায় তাৰমানে আমাৰ উত্তৰে যায়, পশ্চিমে নাযায়। আগতে পশ্চিমে গৈছিল, এতিয়া ইঞ্জিনিয়াৰৰ বুদ্ধিত পানী তাৰমানে উত্তৰে খেদাব খুজি আছে। কেছটো বুজিছা? ইয়াত যিকোনো ঠিকাদাৰে আচলতে এইবিলাক চাফা চিকুণ কৰাৰ কাম লয়, তেখেতলোকে সময়মতে নকৰে। তাহাঁতৰ দায়িত্ব তাহাঁতে পালন কৰি থৈ গুচি যায়, কেইটামান লেবাৰ লাগে, গম পাইছা নাই? যিখিনি পইচা আহে ধৰি লওক, গম পাইছা নাই? 1000 টকাৰ কাম, গম পাইছা, 200 টকাত কৰি থৈ গুচি গ'ল, বাকী 800 টকা তাহাঁতক নালাগব খাব কাৰণে। সেইগিলাই হৈ আছে।